প্ৰথমতে এখন স্কেলৰ সহায়ত 9 ইঞ্চিলৈকে এনেকৈ টান দিয়া। পাতল কৰি পেলাই এটা টান দিয়া প্লাছ চিনৰ নিচিনা। এতিয়া ইয়াৰ পৰা 5 ইঞ্চিমান ওপৰত এনেকৈ আৰু এটা টান দিয়া ওপৰৰ ফালে। তলটো দীঘলকৈ ৰাখিবা আৰু ওপৰটো চুটিকৈ ৰাখি পেলাই ইয়াতেই দিবা। এতিয়া কণীৰ নিচিনা এটা বৃত্ত আঁকা। কণী যিদৰে যে ইগৰ নিচিনা আঁকি পেলাই এতিয়া প্লাছ চিনৰ দুয়ো কোণৰ এনেকৈ টান দি পেলাই তাৰপিছত মাজৰ প্লাছ চিনডালৰ চাইডেদি এনেকৈ দি পেলাই মই যিদৰে দি আছোঁ এনেকৈ আঁকা। একেবাৰে সহজ হিউমেন ডায়েগ্ৰাম হাৰ্ড আঁকাটো। এইফালে লৈ যোৱা ওপৰ ফালে লেফ্ট চাইডেদি টান দি পেলাই লৈ যোৱা। এইটো এটা অংশ হয়। এতিয়া ৰাইট চাইডত মাজৰ চিনৰ পৰা এনেকৈ বেঁকা কৰি লগাই দিয়া। চিনডালৰ ওপৰৰ পৰা আনা প্লাছ চিনৰ ওপৰৰ চিনৰ। এতিয়া অলপ ভৰাই দিয়া আৰু এটা এনেকৈ এইটো সমানলৈকে দিয়া। ইয়াৰ পৰা আকৌ ইয়ালৈ সমানলৈকে দিয়া। তাৰপিছত এই ঘূৰণীয়া চিনৰ ওপৰৰ ফালে এনেকৈ দিয়া। এয়া দিয়া। 2-3বাৰ চেষ্টা কৰিলেই হৈ যাব অঁকা। যেনেকৈ দেখাত কঠিন তেনেকৈ কঠিন নহয়। দুই তিনিবাৰ আঁকিলে এনেই হৈ যায়। অঁকাটো মনতেই থাকে। এতিয়া এইডালৰ ফালে আহিছে আৰু হয়। মই ৰাতি আঁকিছোঁ, তোমালোকে দিনত আঁকিবা, ধুনীয়া হ'ব। এইটো মিলি গ'ল। এতিয়া স্কেলৰ সহায়ত এনেকৈ 3টা ডাল আঁকা চিন দিয়া। এইফালে এনেকৈ 3টা চিন দিয়া। আকৌ সেইফালে যেনেকৈ দিয়া হৈছে ইয়াতে আৰু 3টা চিন দিয়া। আমাৰ হাড়টো প্ৰস্তুত হৈ আছে। এতিয়া ওপৰৰ গোল অংশখিনি মুচি লোৱা। মাজৰ প্লাছডালো মুচি লোৱা হৈ গ'ল। এতিয়া কলমৰ সহায়ত ওপৰে টানি দিয়া। তোমালোকে ক'লা কলমেৰে ব্লেক কলমেৰে টানি দিবা বা ব্লেক কালাৰ থাকিলে মই নীল কলমেৰে আঁকিছোঁ। এতিয়া সকলো শিৰাৰ ওপৰে ৰেড কালাৰ কৰি লোৱা। হয়, মই কালাৰ কৰি আছোঁ, তোমালোকে এনেদৰে কৰিবা।
এতিয়া এইটো অংশত এইটো ৰাইট চাইড অংশটোত এৰি দিছোঁ। দুটা অংশ ভাগ হোৱাৰ কাৰণে দুটা কালাৰ সানিছোঁ, ভাগটো দেখুৱাবৰ কাৰণে। দুটা কালাৰেই ৰং সনা হৈ গ'ল, মানে হাতটোৰ দুটা অংশ হ'ল। ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক দিবলৈ নাপাহৰিব। এতিয়া সকলো অংশৰ ফালে ফালে অংশ চিনাক্ত কৰি পেলাই এইবিলাক লিখি লোৱা।